নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত নতুন বিশেষ এটি ভিডিঅ' প্ৰস্তুত কৰি উলিয়াবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে উৰণি গাঁৱৰ এটা ঘৰত আহিছোঁ আৰু ঘৰখনলৈ মই কিয়নো আহিছোঁ তাকে অকণমান কম আপোনালোকৰ আগত। আচলতে কি হ'ল আমাৰ আজিকালি কি হৈছে বিশেষকৈ মই অকণমান বেলেগ ধৰণৰ কথা এটা ক'ব বিচাৰিছোঁ। আজিকালি কি হৈছে খুব ডাঙৰ এটা সমস্যা হৈছে আমাৰ সকলোৰে, আপোনাৰ কম বয়সৰ পৰা বৃদ্ধখিনি কথা নকওঁ, খুব কম বয়সৰ পৰা এটা খুব সমস্যাৰ সৃষ্টি হৈছে আমাক। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ বিশেষকৈ এই চুলিবোৰ যে আমাৰ ইমান সোনকালে যে পকিছে, কম বয়সীয়া আমাৰো ইয়াত পকিছে দিয়ক, আমাতকৈ সৰু সৰু কম বয়সৰ ল'ৰাবোৰো বা কাৰোবাৰ পকিছে। সেইটো কাৰণে চুলিৰ কাৰণে মই আচলতে এই ভিডিঅ'টো দেখুৱাব বিচাৰিছোঁ। আৰু মই উৰণি গাঁৱলৈ আহিছোঁ অৰ্থাৎ এই যি ঘৰখনলৈ আহিছোঁ এই ঘৰখনত এগৰাকী আইতা লগ পাম, আপোনালোকৰ আগত পৰিচয় কৰাই ল'ম। আৰু সেই আইতাগৰাকীনো কেনেকৈ চুলি আজিও খুব ধুনীয়াকৈ ৰাখিছে, সংৰক্ষণ কৰি ৰাখিছে, আজিও পকা নাই, ক'ৰবাত এডাল দুডাল পকিছে ধৰক, কিন্তু আজিৰ ডেটত তেওঁ বয়স মই জনামতে প্ৰায় 80 ওপৰ হ'ল। এই আইতাগৰাকীৰ ওচৰলৈ মই এইটো কাৰণে আহিছোঁ, ইয়াত দেখিছে আইতা এতিয়াও চুলিবোৰ দেখিছে নহয় আপোনালোকে, ক'লা হৈ আছে দেখিছে, ক'ৰবাত এডাল দুডাল পকিছে ন? হয় হয়। ঠিক আছে আইতা, মই আপোনাৰ লগতে অকণমান বহোঁ, বহক আপুনিও বহক, ময়ো বহোঁ আপোনাৰ ঘৰলৈ যিহেতু আহিছোঁ। থিয় হৈ থাকিব নোৱাৰোঁ আকৌ বেছি সময়। অঁ, থিয় হৈবলৈ নোৱাৰা হৈছেগৈ ন আইতা? এই ভৰিটো ভৰিটো মোৰ ল' প্ৰেছাৰ হৈ গৈছে। ল' প্ৰেছাৰ হৈ গৈছে। আচ্ছা, মই আপোনাক সেইখিনি বাৰু পাতিমেই। আৰু আৰম্ভণিতে মই ক'ব বিচাৰিছোঁ আপোনাৰ আইতা চুলিখিনি যে ইমান সুন্দৰ এতিয়াও হৈছে, আজি 86 হ'ল ন? তো আজিও যে চুলিখিনি ইমান সুন্দৰকৈ আছে, এনে আপোনালোকৰ বয়সৰ যিসকলক লগ পোৱা হৈছোঁ আইতাসকলক, তেওঁলোকৰতো চুলি চব একদম পূৰা সম্পূৰ্ণ পকে, পূৰা বগা হৈ যায়, কিন্তু আপোনাৰ যে এনেকুৱা হৈছে, আপুনি এই বিষয়ত অকণমান কিবা এটা কওকচোন, কিনো কৰিছিলে, কিয় ইমান ধুনীয়াকৈ আজিও আছে? দুই এডাল বা পকিছে গম পাইছোঁ, কওকচোন। মোৰ মাৰ ঘৰ যোৰহাটত। হয়। তাৰপৰা মোৰ মাৰ ঘৰ যোৰহাটত। আমি সৰুৰে পৰাই আমাৰ ঘৰত আমাৰ মা চবে হেৰিহে ঘঁহিছিলে, মূৰ ধুইছিলে ঔটেঙা তাৰ হেৰিটো বিজলটো। তাৰপিছত আৰু কিছুমানে আকৌ এয়া খাৰ অলপমান বনাই পেলাই এনেকৈ ফুটছাই খাৰ এনেকৈ ভালকৈ হেৰি নিগনি কৰি লয়, চাফা কৰি লয়, চাহপানীৰ নিচিনা ওলায়, ধুইছিলে। আমি আকৌ প্ৰায় ঔটেঙা হেৰিহে ধুইছিলোঁ, ঔটেঙা ব্যৱহাৰ কৰিছিলে। তাৰমানে আপোনালোকৰ যোৰহাটৰ কথা কৈছে, আপোনালোকৰ গাঁৱত নে আপোনালোকে টাউনত থাকে? তাত যোৰহাটৰ কথা কৈ আছে। যোৰহাটত তাৰমানে আমাৰ ঘৰ গাঁৱত হয় ন? তেনেহ'লে ঔটেঙা বা কিবাখিনি পাবলৈ প্ৰব্লেম নাথাকে, পথাৰত গ'লে পাই যায় ন? তাৰপিছত কি হ'ল, ঔটেঙা বিজল এয়া শুনিলে মই আপোনালোকক কৈছোঁ, এই আইতাৰ লগত অকণমান কথা পাতি জাষ্ট এটা মই নতুনকৈ গম পাইছোঁ, নতুন বুলি নহয়, আমাৰ যিসকলে গাঁৱত বাস কৰে আচলতে আগতে আমিও শুনিছিলোঁ, আজিকালি অকণমান এলেহুৱা হৈছে বুলি ক'ব লাগিব, আজিকালি নতুন প্ৰজন্মই সেইখিনি বস্তু ইউজ নকৰে। মই এইটোকে কৈছোঁ, ঔটেঙাৰ যিটো বিজল নহয়নে আইতা, ঔটেঙা বিজলৰ পৰা হেনো আৰু মূৰটো ধুব লাগে নহয়নে, চুলি ধুব লাগে। তো এইটো এটা খুব সুন্দৰ এটা পদ্ধতি হয়। আৰু আগতে আপোনালোকে নদী পানী ব্যৱহাৰ কৰিছিলে নেকি? নদীৰ ওচৰত নাছিলে। হয় নেকি? আচ্ছা আচ্ছা, নদী নাছিলে আমাৰ তেতিয়া। আকৌ আমি সৰু কাৰণে আমাৰ সেইফালে হেৰিয়ে নাই, পানী কলো নাছিলে, একো নাছিলে, পুখুৰী আছে ডাঙৰ ডাঙৰ। পুখুৰী, কুঁৱা পানী খায়। পুখুৰী ঘৰত নি পেলানি ফিটকিৰি দি পেলানি চাফা কৰে পানী, চাফা কৰি। আচলতে পানীৰ অকণমান প্ৰব্লেম হৈছিল আপোনালোকৰ তাত ন? আৰু তাকে মই চাওকচোন, এয়া আইতাগৰাকীৰ লগত অকণমান কথা পাতিছোঁ, খুবেই ভাল লাগিছে আৰু চুলিখিনিলৈ মন কৰিছোঁ। সঁচাকৈ চুলিখিনি কিন্তু এতিয়া আপোনাৰ এডাল দুডাল পকিছে বাৰু, কিন্তু মই সেইটোকে কৈছোঁ, ঔটেঙা বিজলেৰে যদি ধোৱা হয়। আৰু কি কি কৰিছিলে আপুনি? ঔটেঙাটোৰ কথা গম পালোঁ, ঔটেঙা বিজলে ধৰিছিলোঁ। তাৰপৰা যেতিয়া বিয়া হৈ অহাৰ পিছত ইয়াত আমাৰ শদিয়াৰ কথা কৈ আছে, বিয়া হৈ আহিলোঁ, মই আকৌ এইবোৰ বনৌষধি কিতাপ এইবিলাক পঢ়োঁ। পঢ়োঁতে তাত পালোঁ কি জবা ফুলে ধুব লাগে। জবা ফুল এতিয়া জবা ফুলে মই সপ্তাহ 15 দিনত জবা ফুল 6-7টামান লৈ খুব মোহাৰি একদম মিহি কৰি, তাৰপৰা আগতে মূৰটো ধুই লওঁ চাবোনে, ধুই লৈ পাছত সেই জবা ফুলৰ সেইটো লগাওঁ।
লগাই পেলাই নি থৈ দিওঁ অলপ সময় ভৰণ দিয়া নিচিনা মানে অলপ সময় ভৰণ দি থৈ দিয়া নিচিনা আচ্ছা সেইটো আজিও কৰে আপুনি এতিয়াও কৰি থাকে বাহ 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 আপুনি যে সঁচাকে চাওক চুলি আচলতে যত্ন ল'ব লাগিব নহয় নে আইতা যত্ন ল'লেহে এনেকুৱা হৈ থাকিব হয় হয় খুব ডাঙৰ কথা হয় আমাৰতো আজি নতুন প্ৰজন্মই কিবা পটকে কেমিকেল থকা বস্তু লৈ আহিব ক'ৰবাৰ পৰা গৈ কিনি লৈ আহিব চেম্পুৱে হওক বা কিবা কিবি বহুতেই ইউজ কৰে আজিকালি সেইবোৰ খন্তেকীয়া হয় ন এটা এনেধৰণে পাৰ্মানেণ্ট নহয় আচলতে আৰু জবা ফুলো এটা ইমান সুন্দৰ ঔষধি গুণ আছে আপুনি বাৰু আইতা মই আপোনাক এনেই কৈছোঁ আপুনি বাৰু বেলেগক কয় নেকি ধৰক মই এনেকৈ জবা ফুল লগাইছোঁ বা আপোনালোকে বা তোমালোকেও লগোৱা বুলি কাৰোবাক কৈছে নেকি কেতিয়াবা তেনেকৈ মোকতো জানে ইয়াত সকলোৱে জানে যে মই জবা ফুল লগাওঁ হেৰি কৰোঁ সকলোৱে জানে মই চেম্পুও নোধোঁ চেম্পু ধুই পোৱা নাই ভাল নালাগে ভাল নালাগে মই গান্ধৰ চাবোন আৰু লাক্স চাবোন টিউব চাবোন সেইবিলাকে ধোওঁ আচ্ছা আচ্ছা আৰু এটা কথা কওঁ আপুনি যে ইমান আগতে ঔটেঙা যে ধুইছিলে ঔটেঙা যেতিয়া ধুৱে ঔটেঙা ধুলে মানে চুলিখিনি শীতল হয় নেকি না কেনেকুৱা হয় পিছল বিজলবিলাক ভাল হয় ভাল হয় ন নৰম কৰি ৰাখে কোমল কৰি ৰাখে বেলেগৰ কথা নকওঁ গাঁৱত যিসকলে আজিও বাস কৰি আছে তেওঁলোকেতো ধুনীয়াকৈ পায় নহয় নে আইতা ঔটেঙা আনিবলৈ হওক বা জবা ফুলটো নৰ্মেলি সকলো ঘৰতে থাকেই জবা ফুলেৰে চুলি ধোৱা হওক আৰু চবতকৈ ডাঙৰ কথা মই আইতাগৰাকী আজি মই আচৰিত খাইছোঁ আজি ইমান 80 বছৰ পাৰ হোৱাৰ পিছত আজিৰ ডেটতো যে আপুনি চুলিখিনি ইমান যত্ন লৈ আছে এইটো এটা খুব ডাঙৰ কথা হয় তো ভাল লাগিছে আইতা এইটো কথাখিনি জানিব পাৰি আচলতে মই আপোনাক মই একচুৱেলি ক'ৰবাত দেখিলোঁ কিন্তু মই আপোনাক কথা পতাও নাছিলোঁ লগ পোৱাও নাছিলোঁ তো সেইটো কাৰণে মই ভাবিলোঁ আপোনাৰ লগত অকণমান কথা পাতি আহোঁ আৰু আইতা মই আৰু সুধিছোঁ আপোনাৰ এই প্ৰব্লেম যিটো ভৰিৰ প্ৰব্লেম কৈছে খোজকাঢ়িব নোৱাৰা হ'ল কিমান দিনৰ আগৰ পৰা হৈছে নাই এতিয়া মই 12-13 দিন মানে হৈছে এইটো পৰি পেলাই পৰি দুখ পোৱাহে কেনেকৈ পৰিলে আপুনি ভিতৰত ঘৰত কোনো নাছিলে হয় ঘৰত কোনো নাছিলে তেতিয়া আকৌ পানী অলপমান আছিলে হাতত পানীখিনি এনেকৈ পেলাম বুলি আনোতে এনে পৰিলে ধৰিলে মানে গোলহাটোতো এইটোৱে খাইছে মানে খাইছে অঁ আপুনি চিকিৎসকৰ ওচৰত গ'ল চিকিৎসক নিজে হেৰি কৰি আছোঁ আৰু যোৱা নাই নেকি থাকে ইমান টানে বহুত ভয় লাগে তথাপিতো মই যিটো পাৰোঁ মই সেইটোকে কৰি আছোঁ আইতা মই বুজি পাইছোঁ আপুনি বাৰু ভৰিখনকো ভালকৈ যত্ন লৈছে পাছত গ'লে ভাল হয় বুলি ভাবোঁ তাৰমানে কেলৈ কৈছোঁ যিমানখিনি পায়তো নিজে কৰিছে অকণমান কষ্ট হৈছে ন 2 দিনমান হৈ গৈছে যে হয়তো কিবা আপোনাৰ মই এতিয়া গম পাইছোঁ আপুনি ইনজেকশ্যন লোৱা নাই চাগে আজিলৈকে বেজী লৈ পোৱা নাই নেকি পাইছে নাই বেজী মই লওঁ কিন্তু বেজী দিবলৈ হ'লে মোৰ কেলৈ জানো বিৰাট ভয় লাগে বিৰাট ভয় লাগে আৰু মই বেজী লৈছিলোঁ আগতে মই এই মেডিকেল ডিপাৰ্টমেণ্টতো কাম কৰি আছিলোঁ মই সেই বেজী দিছিলোঁ নিজে প্ৰব্লেম হয় তাৰ ল'বলৈ তাৰমানে সঁচা কথা ক'বলৈ গ'লে আপোনাৰ ভৰিখন বেজী ল'বলগীয়া হ'ব বুলি নাই যোৱা নেকি আপুনি সেইটোৱে হ'ব নিজৰ দেহাটো ৰাখিবলৈ হ'লে নিজেই বাচি খাব লাগে হয় দেই হয় ন হ'লেও বাচি খাবা জাগি হোৱা হয় দেই হয় না হয় আইতা হয় বহুত ডাঙৰ কথা কৈছে দেই আইতা হয় কিবা এটা যদি হয় এইটো খাব নালাগে বেছি হৈ যায় তাৰপৰা মানি যদি নলয় তেতিয়াহ'লে নিজেহে কষ্ট পায় হয় দেই আইতা হয় বহুত ডাঙৰ কথা সেইটো মই কিন্তু যিটো বেয়া বস্তু আজিলৈকে মই নাখাওঁ আচলতে আপোনাৰ স্বাস্থ্যটো নিজেই যত্ন লৈ আছে সেইটো কাৰণে এতিয়াও ভালকৈ আছে আৰু সেইটো কথা আৰু সেইটোৱে কথা বন্ধু বান্ধৱীসকল মই আইতাৰ লগত কথা বতৰা পাতিলোঁ অলপ সময় আচলতে মই মেছেজ কৰিবলৈ চাওঁ বুলি আইতাৰ ওচৰত আহিছিলোঁ আইতাৰ মুখেৰে আপোনালোকে কিছুমান কথা শুনিলে আইতা ক'লেও আইতা মোক খুব ভাল লাগিলে আপোনাৰ ওচৰত আহি আৰু আকৌ আহিম কেতিয়াবা সুবিধা হ'লে তো আইতা মই এতিয়া যাওঁ গম পাইছেনে তো বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এই চুলিৰ কথাখিনি যে ক'লোঁ আপোনালোকে যিমান পাৰে মানে কথাবোৰ অকণমান আইতাৰ দৰে অকণমান পদ্ধতিবোৰ কৰি নিজৰ চুলি যত্ন লোৱা কথাখিনিও চিন্তা কৰিব তো মোৰ চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ফেচবুকত যদি চাই ফ'ল' কৰি দিব ধন্যবাদ।